নিখিল ৰাভা সাহিত্য সভা আৰু ৰাভা জাতীয় সংগঠনৰ দীৰ্ঘদিনীয়া দাবীক মান্যতা প্ৰদান কৰি প্ৰাথমিক বিদ্যালয়ত মাধ্যম হিচাপে ৰাভা ভাষা প্ৰৱৰ্তনৰ বাবে যোৱা 15 মে'ত অসম চৰকাৰে চৰকাৰী অধিসূচনা জাৰি কৰিছিল। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত প্ৰথম পৰ্যায়ত গোৱালপাৰা জিলাত 81খন আৰু কোকৰাঝাৰ জিলাত 24খন সহ মুঠ 105খন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষাত পাঠদানৰ বাবে অসম চৰকাৰে অধিসূচনা জাৰি কৰে। সেই সূত্ৰে গোৱালপাৰা জিলাৰ কোৰুৱা ভাষাত অৱস্থিত বাইদামবুৰী প্ৰাথমিক বিদ্যালয়ত ৰাভা কৃষ্টি প্ৰদৰ্শন, ৰাভা গীত মাত নৃত্য পৰিৱেশনেৰে অতি উলহ মালহ পৰিৱেশত আনুষ্ঠানিকভাৱে ৰাভা ভাষা প্ৰৱৰ্তনৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। প্ৰথমে মন্ত্ৰীগৰাকীয়ে কণ ছাত্ৰ ছাত্ৰীসকলৰ অভিবাদন গ্ৰহণ কৰি নিখিল ৰাভা সাহিত্য সভাই যুগত কৰি উলিওৱা এখনি ৰাভা ভাষাৰ পাঠ্যপুথি উন্মোচন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে মাতৃভাষা উদ্ধাৰৰ দায়িত্ব শিশুসকলক চাপি দিলে নহ'ব, তাৰ গুৰু দায়িত্ব ল'ব লাগিব অভিভাৱকসকলেহে। নিখিল ৰাভা সাহিত্য সভাৰ প্ৰধান সম্পাদক ৰাজকুমাৰ ৰাভাই আগধৰা অনুষ্ঠানত সভাপতিত্ব কৰে অমৰজিৎ কোচে। সভাত ৰাভা আছাম স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, আৰচুৰ জিলা সম্পাদক ডক্টৰ সুভাষ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাকচক ৰাভা উপৰিও অঞ্চলৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গোৱালপাৰাৰ পৰা জিন্তু নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। চৰকাৰৰ দ্বাৰা তাৰ বাবে আজিৰ দিনটো এটা উল্লেখযোগ্য দিন আৰু আজিৰ দিনটোত আমি গোৱালপাৰাত ৰাভা ভাষাৰ মাধ্যমৰ শিক্ষানুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। সৰ্বমুঠ এই বছৰটোৰ কাৰণে 105খন বিদ্যালয় নিৰ্বাচন কৰা হৈছে, য'ত প্ৰাথমিক পৰ্যায়ত বিশেষকৈ যিটো আমাৰ বুনিয়াদী স্তৰ তাত ৰাভা ভাষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক ৰাভা মাধ্যমত শিক্ষাদানৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ বাবে আমি শিক্ষকৰ এটা বাছনি কৰিছোঁ যিসকলে ৰাভা ভাষাটো জানে। তেওঁলোকৰ এটা ছুটী প্ৰশিক্ষণৰো ব্যৱস্থা হৈছে ৰাভা সাহিত্য সভাৰ লগত সহযোগিতাৰে। গতিকে মই ভাবোঁ সুন্দৰভাৱে এইটো প্ৰৱৰ্তিত হ'ব। ইতিমধ্যে মিচিং, দেউৰী, তিৱা এই ভাষাটো আমি মাধ্যমত শিক্ষাদানৰ কাৰণে বিদ্যালয়সমূহ আৰম্ভ কৰিছোঁ। মই গোটেই ৰাভা জনগণলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মাতৃভাষাৰ মাধ্যমত শিক্ষাদানৰ যি নীতি গ্ৰহণ কৰিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে মই প্ৰধানমন্ত্ৰীকো ধন্যবাদ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। তেখেতে মোক বহুত সাহস দিলে নতুন মাধ্যমৰ বিদ্যালয় খোলাৰ কাৰণে। গতিকে এটা নতুন দিন আজি আমাৰ শিক্ষা খণ্ডত আৰম্ভ হৈছে। ছাৰ, আপুনি কৈছে ৰাভা ভাষা আচলতে সংৰক্ষণ প্ৰচাৰ প্ৰসাৰৰ দায়িত্বটো কেৱল কণ শিশুসকল তেওঁলোক হয়, আমাৰ প্ৰাপ্তবয়স্ক হ'লেও তাৰ দায়িত্ব ল'ব লাগিব। আমাৰ ৰাভাসকলৰ কেইবাটাও ফৈদ আছে, স্থান বিশেষে কিছু অঞ্চলত ৰাভা ভাষাটো 100% ব্যৱহাৰ নহয়, কিন্তু ভাষা এটা হেৰাই যোৱাটো খুব ঋণাত্মক কথা। গতিকে আমাৰ কৃষ্টি সংস্কৃতি যথেষ্ট চহকী, আমাৰ ভাষাসমূহো চহকী। গতিকে যিখিনি অঞ্চলত ৰাভা ভাষাটো হেৰাই গৈছে তাতো পুনৰুদ্ধাৰৰ কাৰণে বয়স্কসকলে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আহ্বান জনাইছোঁ। এটা ঐতিহাসিক দিন, এটা দীৰ্ঘদিনীয়া দাবী আছিল ৰাভা ভাষাটোক এটা মাধ্যম হিচাপে স্বীকৃতিৰ প্ৰয়োজন আছিল আৰু ইতিমধ্যে অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে স্বীকৃতি প্ৰদান কৰিছে আৰু স্বীকৃতি প্ৰদান কৰাৰ কল্পে আজি মধ্যমগুৰি প্ৰাথমিক বিদ্যালয়খন ৰাভা ভাষাৰ মাধ্যম হিচাপে ইনাগৰেট কৰিলে। এইটো কাৰণে আমাৰ জাতিটোৰ কাৰণে খুব শুভচিন্তক, শুভ পৰিচয়, ভাল লাগিছে। দীৰ্ঘদিন দাবী এটা পূৰণ হোৱাৰ পথত ই আৰম্ভণি হৈছে আৰু মই আশা প্ৰকাশ কৰি ৰাভা জনগোষ্ঠীটোৱে যি ভাষা হেৰুৱাৰ যিটো চিন্তা প্ৰথম ঘটিছিল বা ইউনেস্কোৰ যিটো চেঞ্চাছত ৰাভা ভাষাটো কালৰ গতিত হেৰাই যাব বুলি যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছিল, মই ভাবোঁ সেইটো এতিয়া স্থবিৰ হৈ যাব আৰু এই মাধ্যম আৰম্ভ হোৱাৰ লগে লগে মই ভাবোঁ যিবিলাক অঞ্চলত ভাষাটো নকয় তাত ভাষা শিকাৰ এটা প্ৰতিযোগিতা নিশ্চয় আৰম্ভ হ'ব আৰু এনেধৰণৰ এক পৰিৱেশ আনি দিয়াৰ কাৰণে মই অসম চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন মই কৰিলোঁ। NEPৰ যোগেদি ৰাভা মাধ্যমত নিজৰ মাতৃভাষাৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ ইমান চেলেঞ্জিঙৰ মাজত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰণোজ পেগু ডাঙৰীয়াই যি ব্যৱস্থা কৰিলে তাৰ কাৰণে তেখেতসকলক ৰাভা ৰাইজৰ হৈ ৰাভা শাসনৰ পৰা মই বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ।